ৰাজ্য চৰকাৰে শিক্ষা বিভাগটোক স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে কঠোৰ নীতি অৱলম্বন কৰিছে যদিও একাংশ শিক্ষকে অংশগুষ্ট প্ৰদৰ্শন কৰাহে দেখা গৈছে। বটদুৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ ধনিয়াভেটি নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মনছুৰ আলীয়ে 1 আগষ্টৰ পৰা 3 দিন ধৰি বিদ্যালয়ত উপস্থিত নাথাকি বটদুৱা প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত দিনৰ দিনটো পাইচাৰি কৰা দেখা গৈছে। আজি সাংবাদিকে বটদুৱা শিক্ষা খণ্ডৰ কাৰ্যালয়ত শিক্ষকজনক প্ৰশ্ন কৰাত একো উত্তৰ নিদি সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে প্ৰধান শিক্ষক মনছুৰ আলী। শিক্ষা বিভাগে এইজন শিক্ষকৰ কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপুনি কথাখিনি কওক। 3 দিন ধৰি আজি স্কুলত উপস্থিত নাই, কি ক'ব? আজি 3 দিন হ'ল আপুনি ইয়াত থাকে, স্কুলত উপস্থিত নাই, আমাৰ তাত অভিযোগ আছে, কি ক'ব আপুনি? আপুনি কথাখিনি কওক। একো নাই, আপুনি তাকে কওক। আপুনি কথাখিনি কওক, কিয় 3 দিন হ'ল স্কুলত উপস্থিত নাই আপুনি? ক'ত 3 দিন ধৰি হ'ল নাই? আমাৰ তাত অভিযোগ আছে, 3 দিন হ'ল আপুনি ইয়াত আছে, আমাৰ তাত ভিডিঅ' ৰেকৰ্ডিং আছে। অভিযোগ আছে, ৰাজহুৱা অভিযোগ আছে। কওকচোন কি হৈছে? আপুনি 3 দিন ধৰি স্কুলত উপস্থিত নাই। 3 দিন ধৰি ইয়াতে স্কুলত নাযায় কি কাৰণে? ছাৰে মাতিছে মোক। ছাৰে কি কাৰণে মাতিছে কথাখিনি? সেইখিনি আমি ছাৰক সুধিম। আপুনি 3 দিন হ'ল স্কুলত উপস্থিত নাই, কিয়? স্কুলত কিবা অসুবিধা হৈছে নেকি? স্কুলত কিবা অসুবিধা হৈ আছে নেকি? কথাখিনি কওক। কথাখিনি কওক। আপুনি স্কুলত কিবা অসুবিধা হৈছে নেকি? আপুনি নোযোৱা কিবা কাৰণ আপুনিতো ক'ব লাগিব। মইতো গোটেইখিনি ছাৰৰ তাত দিলোঁ, ছাৰৰ তাত সোধক। ধিংগৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।